নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 1 মাৰ্চৰ পৰা 8 মাৰ্চলৈকে ইম্পৰ্টেন্ট যিখিনি কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছৰ সকলোখিনি আমি আলোচনা কৰিম আজিৰ এই ভিডিঅ'টিত বহুকেইটা ইম্পৰ্টেন্ট কুৱেশ্যন আছে আসাম ৰিলেটেড কিছু কুৱেশ্যন আছে ইম্পৰ্টেন্ট অস্কাৰ এৱাৰ্ডৰ বিষয়ে আমি আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব তো এইখিনিতে মই আপোনালোক জনাব বিচাৰিম যদি আপোনালোকে ডিজিটেল আসামৰ পৰা যিকোনো কোৰ্স পাৰচেজ কৰিব বিচাৰে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাৰ পৰা আপোনালোকে কোৰ্সসমূহ এক্সেছ আৰু পাৰচেজ কৰিব পাৰিব সিটেড অসমীয়া ভাষা কাৰেণ্ট এফেয়াৰ্ছ আসাম জিকে বিএড এন্ট্ৰেন্স তো যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ইয়াৰ পৰা এই এপটোৰ পৰা পাৰচেজ কৰিব পাৰিব আৰু ডাইৰেক্ট লিংক বিলাকৰ ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নটো সুধিছে অঞ্জন শৰ্মা বেকড সাহিত্য একাডেমি ট্ৰান্সলেচন এৱাৰ্ড 2024 for which of the following books যে তলৰ কোনখন গ্ৰন্থৰ বাবে অঞ্জন শৰ্মাই 2024 চনৰ সাহিত্য অকাডেমি অনুবাদ বঁটা লাভ কৰে গতিকে ৰিসেন্টলি সাহিত্য একাডেমি ট্ৰান্সলেচন এৱাৰ্ড সমূহ দিয়া হৈছে অনুবাদ বঁটাবিলাক দিয়া হৈছে গতিকে অসমৰ পৰা লাভ কৰিছে গতিকে অসমৰ অঞ্জন শৰ্মাই লাভ কৰিছে সাহিত্য একাডেমি অনুবাদ বঁটা লাভ কৰিছে গতিকে কোনখন গ্ৰন্থৰ বাবে তেখেতে লাভ কৰিছে এটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি প্ৰাচীন কামৰূপৰ ইতিহাস নামৰ ট্ৰান্সলেচন যিখন তেখেতৰ গ্ৰন্থ এই গ্ৰন্থখনৰ বাবে তেখেতে লাভ কৰিছে সাহিত্য একাডেমি ট্ৰান্সলেচন এৱাৰ্ড অসমীয়া ভাষাৰ বাবে তেখেতে লাভ কৰিছে ঠিক আছে গতিকে অসমৰ পৰা তিনি গৰাকীয়ে সাহিত্য একাডেমি ট্ৰান্সলেচন এৱাৰ্ড পাইছে 2024 বৰ্ষৰ বাবে তো তেওঁলোক হৈছে অঞ্জন শৰ্মা এগৰাকী তেওঁ অসমীয়া ভাষাৰ বাবে পাইছে বাসুদেৱ দাস তেখেত বেংগলী ভাষাৰ বাবে পাইছে আৰু উত্তৰা বৈশুমুঠিয়াৰী তেখেতে পাইছে বড়ো ভাষাৰ বাবে গতিকে তিনি গৰাকীয়ে অসমৰ পৰা লাভ কৰিছে এই ট্ৰান্সলেচন এৱাৰ্ড তো এই বিষয়ে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনছ বিলাকত গতিকে অঞ্জন শৰ্মা তেখেতে এখন ইংৰাজী কিতাপ যিখনৰ নাম আছিল আৰ্লি হিষ্ট্ৰী অফ কামৰূপ গতিকে আৰ্লি হিষ্ট্ৰী অফ কামৰূপ এইখনক ট্ৰান্সলেচন কৰিছে এই কিতাপখন আছিল কনকলাল বৰুৱাৰ আছিল তো এইখিনিও মনত ৰাখিব লাগিব কাৰ কিতাপ আছিল হেতু সুধিব পাৰে কনকলাল বৰুৱাৰ আৰ্লি হিষ্ট্ৰী অফ কামৰূপ গতিকে এইখন অসমীয়া ভাষালৈ তেওঁ ট্ৰান্সলেট কৰিছে অনুবাদ কৰিছে আৰু নাম ৰাখিছে প্ৰাচীন কামৰূপৰ ইতিহাস গতিকে ইয়াৰ বাবে তেখেতে পাইছে সাহিত্য একাডেমি ট্ৰান্সলেচন এৱাৰ্ড অসমীয়া ভাষাৰ বাবে ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে বাসুদেৱ দাস বেকড সাহিত্য একাডেমি ট্ৰান্সলেচন এৱাৰ্ড 2024 for which of the following books গতিকে তলৰ কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমি অনুবাদ বঁটা 2024 লাভ কৰে বাসুদেৱ দাসে তো ইয়াতে আমাক সুধিছে গ্ৰন্থখনৰ নাম আমাক সুধিছে আমি অলৰেডি পালোৱে যে বাসুদেৱ দাস তেখেতেও পাইছে গতিকে তেওঁ কোনখন গ্ৰন্থৰ বাবে পাইছে হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ ডি সদাগৰৰ পুত্ৰ নৌকা বেয়ে যায় গতিকে এই গ্ৰন্থখনৰ বাবে তেখেতে পাইছে বেংগলী ভাষাৰ বাবে তেখেতে পাইছে গতিকে হোমেন বৰগোহাঁইৰ এখন অসমীয়া উপন্যাস আছিল আমি সকলোৱে জানো হাউদৰ পুতেকে নাও মেলি যায় গতিকে এইখন তেওঁ ট্ৰান্সলেট কৰিছে বেংগলী ভাষালৈ আৰু নাম দিছে সৌদাগৰৰ পুত্ৰ নৌকা বেয়ে যায় নাম দিয়া হৈছে গতিকে এইখন গ্ৰন্থৰ বাবে তেখেতে লাভ কৰিছে সাহিত্য একাডেমি অনুবাদ বঁটা ইয়াৰ পিছৰ কুৱেশ্যনটোলৈকে আহিম এতিয়া 3 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে হু বেকড সাহিত্য একাডেমি ট্ৰান্সলেচন এৱাৰ্ড ফৰ দ্য বুক কাঞ্চন গতিকে কাঞ্চনৰ বাবে কোনে সাহিত্য একাডেমি বঁটা লাভ কৰিছে এইটো হৈছে প্ৰশ্ন গতিকে উত্তৰ হ'ব ইয়াতে অপচন নম্বৰ সি হ'ব উত্তৰা বৈশুমুঠিয়াৰী তেখেতে লাভ কৰিছে বড়ো ভাষাৰ বাবে কাঞ্চন নামৰ যিখন অনুবাদ গ্ৰন্থ তেওঁৰ তাৰ বাবে তেখেতে সাহিত্য একাডেমি অনুবাদ বঁটা লাভ কৰিছে গতিকে আমাক এইটোও প্ৰশ্ন সুধিব পাৰে যে তো কোন গৰাকী ৰাইটাৰৰ তেখেতে কিতাপ অনুবাদ কৰিছে বা কোনখন গ্ৰন্থৰ পৰা তেওঁ অনুবাদ কৰিছে হেতুও প্ৰশ্ন আমাক সুধিব পাৰে গতিকে আমি জানিব লাগিব সেই গ্ৰন্থখনৰ বিষয়ে গতিকে অনুৰাধা শৰ্মা পূজাৰীৰ এখন উপন্যাস আছিল অসমীয়া উপন্যাস যিখনৰ নাম হৈছে কাঞ্চন আৰু এই কাঞ্চন একে নামেৰে তেখেতে নাম ৰাখিছে অনুবাদ যিখন গ্ৰন্থ তেওঁৰ সেইখনৰ নাম কাঞ্চনে ৰাখিছে তেখেতে কিন্তু তেওঁ বড়ো ভাষালৈ অনুবাদ কৰিছে নাম দিয়া হৈছে কাঞ্চন আৰু অৰিজিনাল যিখন বুক আছিল কিতাপ আছিল অনুৰাধা শৰ্মা পূজাৰীৰ অসমীয়া উপন্যাস কাঞ্চন আছিল ঠিক আছে তো এই তিনি গৰাকী
সাহিত্যিকৰ নাম আমি মনত ৰাখিব লাগিব তেওঁলোকে অনুবাদ সাহিত্য বঁটা লাভ কৰিছে গতিকে প্ৰথম গৰাকী আছিল ইয়াত আপোনালোকে ছবিত দেখিছে অঞ্জন শৰ্মা অসমীয়া ভাষাৰ বাবে তেখেতে লাভ কৰিছে অনুবাদ গ্ৰন্থখন আছিল প্ৰাচীন কামৰূপৰ ইতিহাস আৰু মূল যিখন গ্ৰন্থ সেইখন আছিল আৰ্লি হিষ্ট্ৰী অফ কামৰূপ ইংলিছ আছিল আৰু কনকলাল বৰুৱাই লিখিছিলে তাৰ পিছত আছিল বাসুদেৱ দাস বাংলা ভাষাৰ বাবে তেখেতে পাইছে অনুবাদ গ্ৰন্থ সৌদাগৰৰ পুত্ৰ নৌকা বেয়ে যায় আৰু মূল গ্ৰন্থখন হৈছে হাউদৰ পুতেকে নাও মেলি যায় অসমীয়া আছিল মূল গ্ৰন্থখন হোমেন বৰগোহাঁইদেৱৰ তাৰ পিছত তৃতীয় গৰাকী আছিল শ্ৰীমতী উত্তৰা বৈশুমুঠিয়াৰী সো তেখেতে বড়ো ভাষাৰ বাবে পাইছিলে অনুবাদ গ্ৰন্থ আছিল কাঞ্চন মূল গ্ৰন্থ আছিল কাঞ্চন মূল গ্ৰন্থখনৰ নাম কাঞ্চনে আছিল অনুৰাধা শৰ্মা পূজাৰী ঠিক আছে তো এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে which of the following is or are main aim of Think India Northeast Summit 2025 যে তলৰ কোনটো Think India Northeast Summit 2025 ৰ মূল লক্ষ্য গতিকে ৰিসেন্টলি Think India Northeast Summit অনুষ্ঠিত হ'ল গতিকে ইয়াৰ মূল লক্ষ্য কি আছিল হেতু হৈছে প্ৰশ্ন তো ৰিসেন্টলি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য তেখেতে উদ্বোধন কৰিলে Think India Northeast Summit 2025 গুৱাহাটী IITত 22 ফেব্ৰুৱাৰী তাৰিখত গতিকে এই যেটো ইভেন্ট এই ইভেন্টৰ মূল লক্ষ্য আছিল নৰ্থ ইষ্টৰ ডেভেলপমেন্টৰ কথা ইয়াত ডিসকাস কৰা হৈছে ইণ্ডিয়াৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে নৰ্থ ইষ্টৰ গতিকে নৰ্থ ইষ্টৰ যেতিয়া ডেভেলপমেন্ট হ'ব তেতিয়া ইণ্ডিয়াৰো ডেভেলপমেন্ট হ'ব ইকনমিক ডেভেলপমেন্টৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে আৰু ফিউচাৰত আৰু বেছি অৰিহণা যোগাব সম্ভাৱনা আছে গতিকে এই বিষয়ে ইয়াত ডিসকাস কৰা হৈছে এই অঞ্চলৰ কেন্দ্ৰে ডেভেলপমেন্ট কৰিব পাৰি কেন্দ্ৰে পলিসি মেকিং কৰিব পৰা যাব বা আমাক বৰ্ডাৰৰ যিবিলাক আমাৰ হিমালয় আমাৰ যিবিলাক বাগবিতণ্ড আছে এই সকলোবিলাক বিষয়ত আলোচনা কৰা হৈছে যাতে বিকশিত ভাৰতৰ যেটো লক্ষ্য হেয়া সম্পন্ন কৰিব পৰা যায় আৰু নৰ্থ ইষ্ট ইণ্ডিয়াৰ অৰিহণা যাতে তাত সৰ্বাধিক থাকে ঠিক আছে তো গতিকে ইয়াত আমাৰ উত্তৰ কোনটো হ'ব অপচন নম্বৰ ডি হ'ব যে ইকনমিক ডেভেলপমেন্টৰ কথা ইয়াত ডিসকাস কৰা হৈছে কানেক্টিভিটিৰ কথা অৰ্থনৈতিক কেনেদৰে ডেভেলপমেন্ট হ'ব পাৰে এই নৰ্থ ইষ্ট ইণ্ডিয়াৰ কেনেদৰে ইনভেষ্টমেন্ট বা ইনভেষ্টৰ সকলক আনিব পৰা যায় হেবিলাক কথা ডিসকাস কৰা হৈছিল ক্ৰছ বৰ্ডাৰ কোঅপাৰেচনৰ কথা ইয়াত আহিছে যিবিলাক আমাৰ হিমালয় বাগবিতণ্ড আছে বা নেইবাৰিং যিবিলাক ষ্টেট এইবিলাকৰ লগত কেনেদৰে সহযোগিতা লাভ কৰিব পৰা যাব তাৰ পিছত সিকিউৰিটি এণ্ড ৰিজনাল ষ্টেবিলিটি এই অঞ্চলটোৰ নিৰাপত্তাৰ কথাও থাকিব ইয়াতে জড়িত হয় গতিকে এই গোটেইবিলাক বিষয় ইয়াত থিংক ইণ্ডিয়া নৰ্থ ইষ্ট সামিটত আলোচনা কৰা হৈছিল গতিকে মূল উদ্দেশ্য হ'ব অল অফ দা এবভ হ'ব ঠিক আছে নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে উঠিছে ফাৰ্ষ্ট এভাৰ ৰিভাৰ ডলফিন সাৰ্ভে ৰিপৰ্ট হেজ বিন ৰিলিজড ৰিসেন্টলি হাউ মেনি ডলফিন হেজ বিন ৰেকৰ্ডেড ইন ব্ৰহ্মপুত্ৰ ৰিভাৰ বেচিন যে হেউটাকে প্ৰকাশ পাইছে প্ৰথমবাৰৰ বাবে নদী ডলফিন জৰীপৰ প্ৰতিবেদন ব্ৰহ্মপুত্ৰ নদীৰ অৱবাহিকাত কিমান ডলফিনৰ তথ্য পোৱা গৈছে গতিকে প্ৰথমবাৰৰ বাবে ডলফিনৰ সাৰ্ভে এটা কৰা হৈছিল যে ডলফিনৰ সংখ্যা কিমান আমাৰ ৰিভাৰ বেচিনত তো হেইবিলাক ইয়াত সাৰ্ভে কৰা হৈছিল গতিকে আমাক প্ৰশ্নত সুধিছে ব্ৰহ্মপুত্ৰ ৰিভাৰ বেচিনত কিমান ডলফিন আছে বা কিমান ডলফিনৰ তথ্য পোৱা গৈছে তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি 635 ডলফিনৰ তথ্য পোৱা গৈছে এই ব্ৰহ্মপুত্ৰ ৰিভাৰ বেচিনত তো এই বিষয়ে যদি আমি আলোচনা কৰোঁ প্ৰথমবাৰৰ বাবে এটা কম্প্ৰিহেনসিভ সাৰ্ভে কৰা হৈছে ৰিভাৰ ডলফিনছৰ ওপৰত গতিকে ইয়াত টোটেল যদি আমি চাওঁ ইণ্ডিয়াত 6327 ডলফিন পোৱা গৈছে তথ্য পোৱা গৈছে ডলফিনৰ 6327 ঠিক আছে গতিকে ইয়াত যদি আমি ব্ৰহ্মপুত্ৰ ৰিভাৰ বেচিনৰ কথা চাওঁ তেনেহলে ইয়াত 635 ডলফিনৰ তথ্য পোৱা গৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ বেচিনত গতিকে অসমৰ কথা সুধিলে 635 হ'ব এটো আমি মনত ৰাখিব লাগিব আৰু এই গোটেই যে সাৰ্ভে কৰা হৈছে অল ওভাৰ ইণ্ডিয়াত গতিকে ইয়াত 28 ৰিভাৰ্স 8খন ৰাজ্যৰ 28টা ৰিভাৰত ওপৰত এই সাৰ্ভে কৰা হৈছিল তো ইয়াত যদি আপোনালোকে কাখত চাই ইয়াত ডায়াগ্ৰাম দিয়া হৈছে কোনখন ৰাজ্যত কিমান পোৱা গৈছে উত্তৰ প্ৰদেশত সকলোতকৈ বেছি পোৱা গৈছে 2397 বিহাৰত আছে 2220 তাৰ পিছত ওয়েষ্ট বেংগলত আছে 815 তাৰ পিছতে অসম 635 তাৰ পিছত ঝাৰখণ্ড 162 তেনেদৰে বাকিবিলাক দিয়া হৈছে ঠিক আছে গতিকে এই 8খন ৰাজ্যৰ ওপৰত সাৰ্ভে কৰা হৈছিল টোটাল 28 ৰিভাৰ্ছৰ ওপৰত সাৰ্ভে কৰিছিল সো আমি যদি ইয়াত অসমৰ কথা চাওঁ তে অসমত আমি কিমান পালো 635 পালো ব্ৰহ্মপুত্ৰ ৰিভাৰ ইয়াত পোৱা গৈছে টোটাল 584 তাৰ পিছত সোৱণশিৰি ৰিভাৰত পোৱা গৈছে 22
কুলচি ৰিভাৰত পোৱা গৈছে 20, কপিলি ৰিভাৰত পোৱা গৈছে 5টা আৰু বেকি ৰিভাৰত পোৱা গৈছে 4টা। গতিকে টোটেল হৈছে 635। গতিকে এই গোটেইখিনি তথ্য আপোনালোকে মনত ৰাখিব পাৰে, কাৰণ ডিটেইল যদি সোধে তেতিয়া এইখিনি তথ্য আমাৰ কামত আহিব। ঠিক আছে, তো নেক্সট আমি এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 6 লৈকে। ইয়াতে সুধিছে which team has won the 70th বৰদলৈ ট্ৰফি 2025। গতিকে 2025 চনৰ 70 সংখ্যক বৰদলৈ ট্ৰফি কোনটো দলে লাভ কৰিছে? তো ৰিসেন্টলি অনুষ্ঠিত হৈ গ'ল বৰদলৈ ট্ৰফি 70 সংখ্যক। গতিকে কোনে লাভ কৰিছে, কোনটো দলে এই ট্ৰফি এইবাৰ লাভ কৰিছে? তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি হ'ব নৰ্থ ইষ্ট ইউনাইটেড FC। নৰ্থ ইষ্ট ইউনাইটেড FC এইবাৰ বৰদলৈ ট্ৰফি লাভ কৰিছে। গতিকে ডিফিট কৰিছে, পৰাজিত কৰিছে, ঢেকিয়াজুলি টাউন ক্লাবক ডিফিট কৰিছে, পৰাজিত কৰিছে, আৰু নৰ্থ ইষ্ট ইউনাইটেড FC এই খিতাপ দখল কৰিছে। গতিকে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ফুটবল ট্ৰফি, যাক আমি চমুকে বৰদলৈ ট্ৰফি বুলি জানো। গতিকে বৰদলৈ ট্ৰফি মানে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী তেখেত। গতিকে তেখেতৰ নামেৰে এই টুৰ্ণামেণ্টটো ৰখা হৈছিলে 1952ত। 1952ত এয়া এষ্টাব্লিছ কৰা হৈছিলে এই টুৰ্ণামেণ্টটো। ঠিক আছে, তো এইবাৰ কোনে বিজয় লাভ কৰিছে? নৰ্থ ইষ্ট ইউনাইটেড FC। তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈকে, কুৱেশ্যন নম্বৰ 7লৈকে। ইয়াতে সুধিছে where were the খেলো ইণ্ডিয়া উইণ্টাৰ গেমছ 2025 held from March 9 to 12, 2025। যে 2025 চনৰ 9 মাৰ্চৰ পৰা 15 মাৰ্চলৈকে খেলো ইণ্ডিয়া শীতকালীন গেমছ অনুষ্ঠিত হ'ব। গতিকে ক'ত অনুষ্ঠিত হৈছে সেইটো হৈছে প্ৰশ্ন, বা ক'ত অনুষ্ঠিত হ'ব সেইটো হৈছে প্ৰশ্ন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব গুলমাৰ্গ। গতিকে গুলমাৰ্গত অনুষ্ঠিত হ'ব 9 মাৰ্চৰ পৰা 12 মাৰ্চলৈকে। তো খেলো ইণ্ডিয়া উইণ্টাৰ গেমছ এইটো ছেকেণ্ড ফেজ হয়। আপোনালোকে মনত ৰাখিব যে খেলো ইণ্ডিয়া উইণ্টাৰ গেমছ দুটা ফেজত হৈছিলে। প্ৰথম ফেজ অলৰেডি হৈ গৈছে, এতিয়া দ্বিতীয়টো যি ফেজ, এই দ্বিতীয় ফেজটো অনুষ্ঠিত হ'ব জম্মু এণ্ড কাশ্মীৰৰ গুলমাৰ্গত 9 মাৰ্চৰ পৰা 12 মাৰ্চলৈকে। ইয়াত ফেব্ৰুৱাৰীতে শ্বেডিউল কৰা হৈছিলে, কিন্তু তাত স্ন'ফলৰ বাবে পষ্টপন কৰা হৈছে, আৰু এতিয়া 9ৰ পৰা 12 মাৰ্চলৈকে অনুষ্ঠিত হ'ব গুলমাৰ্গত, মনত ৰাখিব জম্মু এণ্ড কাশ্মীৰত। তো এইটো ছেকেণ্ড ফেজ হয়। ফাৰ্ষ্ট ফেজটো কেতিয়া হৈছিলে? এইটো লাডাখত হৈছিলে। ফাৰ্ষ্ট ফেজ যিটো হৈছিলে ইয়াৰে খেলো ইণ্ডিয়া উইণ্টাৰ গেমছৰ ফাৰ্ষ্ট ফেজটো লাডাখত দিছিলে জানুৱাৰী 23 পৰা 27লৈকে। তো এই দুটা পইণ্টে আপোনালোকে মনত ৰাখিব, ফাৰ্ষ্ট ফেজ ক'ত দিছে, ছেকেণ্ড ফেজ ক'ত দিছে, মনত ৰাখিব লাগিব। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 8লৈকে। ইয়াতে সুধিছে where will the খেলো ইণ্ডিয়া পেৰা গেমছ 2025 be held from March 20 to 27। গতিকে ইয়াত সুধিছে পেৰা গেমছৰ কথা। আগৰ কুৱেশ্যনটো আছিলে খেলো ইণ্ডিয়া উইণ্টাৰ গেমছৰ কথা, আৰু এইটো পেৰা গেমছ হয়। গতিকে এই গেমটো ষ্টাৰ্ট হ'ব 20 মাৰ্চৰ পৰা 27 মাৰ্চলৈকে। গতিকে এয়া ক'ত অনুষ্ঠিত হ'ব সেইটো হৈছে প্ৰশ্ন। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব নিউ দিল্লীত অনুষ্ঠিত হ'ব পেৰা গেমছ। তো মনত ৰাখিব পেৰা গেমছ বুলি সুধিলে নিউ দিল্লী হ'ব। গতিকে নিউ দিল্লীত কেতিয়াৰ পৰা 20 মাৰ্চৰ পৰা 27 মাৰ্চলৈকে অনুষ্ঠিত হ'ব। ইয়াত এপ্ৰক্সিমেটলি 1230 পেৰা এথলিটছ ইয়াত পাৰ্টিচিপেট কৰিব এই ইভেণ্টত। গতিকে এইটো ছেকেণ্ড এডিশ্যন হয় খেলো ইণ্ডিয়া পেৰা গেমছৰ। ইয়াত 6টা স্পৰ্টছ ইয়াত ইনক্লুড কৰা হৈছে। পেৰা আৰ্চাৰী আছে, পেৰা এথলেটিক্স, পেৰা বেডমিণ্টন, পেৰা পাৱাৰ লিফটিং, তাৰপিছত পেৰা শ্বুটিং, আৰু তাৰপিছত পেৰা টেবুল টেনিছ। গতিকে এই 6টা ইয়াত স্পৰ্টছ ইয়াত ইনক্লুড কৰা হৈছে। ঠিক আছে, তো এতিয়া আহিম নেক্সট কুৱেশ্যনলৈকে, কুৱেশ্যন নম্বৰ 9লৈকে। ইয়াতে সুধিছে হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ দ্য মডেল ওমেন ফ্ৰেণ্ডলি গ্ৰাম পঞ্চায়ত ইনিচিয়েটিভ। যে আদৰ্শ মহিলা বন্ধুত্বপূৰ্ণ গ্ৰাম পঞ্চায়তৰ পদক্ষেপৰ মূল উদ্দেশ্য কি? গতিকে এটা মডেল ওমেন ফ্ৰেণ্ডলি গ্ৰাম পঞ্চায়তৰ ইনিচিয়েটিভ লোৱা হৈছে। গতিকে ইয়াৰ মূল উদ্দেশ্যনো কি সেইটো হৈছে ইয়াৰ প্ৰশ্ন। গতিকে ইয়াৰ উত্তৰটো জনাৰ আগতে আমি আলোচনা কৰিম এই ইনিচিয়েটিভটোৰ মূল অবজেক্টিভ কি বা কি হয় সেই বিষয়ে আমি আলোচনা কৰিম। গতিকে পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে 2025 চনৰ 5 মাৰ্চত নতুন দিল্লীত ইয়াৰ লঞ্চ কৰিছে ওমেন ফ্ৰেণ্ডলি মডেল ওমেন ফ্ৰেণ্ডলি গ্ৰাম পঞ্চায়ত। গতিকে ওমেন ফ্ৰেণ্ডলি গ্ৰাম পঞ্চায়ত এটা জেণ্ডাৰ ইনক্লুচিভ গভৰ্নেন্স ইনিচিয়েটিভ ডিজাইন হয়, য'ত ওমেন্সৰ পাৰ্টিচিপেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছে, যাতে পঞ্চায়ত লেভেলত মহিলাৰ পাৰ্টিচিপেশ্যন, মহিলাৰ অংশগ্ৰহণ যাতে হয়, তেওঁলোকে যাতে তাত ইনিচিয়েটিভ লয়, বা যিসকল মহিলা তাৰ লগত জড়িত হৈ আছে তেওঁলোকৰ ছেফটিৰ কথা আহিব, তেওঁলোকৰ নিৰাপত্তাৰ কথা বা সুৰক্ষাৰ কথা আহিব, লিডাৰশ্বিপৰ কথা আহিব, তেওঁলোকে যাতে নেতৃত্ব দিব পাৰে পঞ্চায়ত লেভেলত,
বা একেবাৰে তৃণমূল যেটো পৰ্যায়ত যাতে তেওঁলোকে নেতৃত্ব দি আগবাঢ়ি আহিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব গতিকে ইয়াত ওমেন ফ্ৰেন্ডলি গ্ৰাম পঞ্চায়ত ইনিচিয়েটিভ এটা লোৱা হৈছে গতিকে ইয়াত 770 মডেল ওমেন ফ্ৰেন্ডলি গ্ৰাম পঞ্চায়ত ডেভেলপ কৰা হ'ব এখনকে প্ৰতিখন জিলাতে আৰু এই পঞ্চায়তবিলাকে প্ৰমোট কৰিব ওমেনৰ পাৰ্টিসিপেশন ওমেনক আগবঢ়াই অনাৰ বাবে চেষ্টা কৰিব তেওঁলোকৰ অংশগ্ৰহণৰ ওপৰত গুৰুত্ব দিব গতিকে ৰুৰেল যেটো গভৰ্নেন্স এই ৰুৰেল গভৰ্নেন্স বা তৃণমূল পৰ্যায়ত যাতে মহিলাসকলে লিডাৰশ্বিপ ল'ব পাৰে তেওঁলোকে নেতৃত্ব দিব পাৰে তাৰ কাৰণে ইয়া প্ৰমোট কৰা হ'ব ইয়াৰ জৰিয়তে এই ইনিচিয়েটিভটোৰ জৰিয়তে ঠিক আছে তাৰ পিছত গুৰুত্ব দিয়া হ'ব ওমেন সেনজিটিভ গভৰ্নেন্স যাতে সকলো জেন্ডাৰ পুৰুষ হওক মহিলা হওক তেওঁলোকৰ সেফটি তাত থাকিব মহিলাসকলৰ সেফটি থাকিব ইকুইটি থাকিব তেওঁলোকৰ ইনক্লুসিভিটি থাকিব তেওঁলোক অন্তৰ্ভুক্ত কৰা হ'ব নেতৃত্ব দিয়াৰ সুযোগ দিয়া হ'ব কিমান ডেভেলপমেন্ট হৈছে কিমান ইমপ্লিমেন্টেশন হৈছে তাৰ কাৰণেও মনিটৰ কৰা হ'ব তো ইয়াৰ ওপৰত 8 মাৰ্চ তাৰিখত যেটো ইন্টাৰনেশ্যনেল ওমেনছ ডে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় গতিকে সেই উপলক্ষে 8 মাৰ্চত দেশজোৰা মহিলা গ্ৰাম সভাৰ আয়োজন কৰা হৈছে গতিকে এইবিলাক আছিল ইয়াৰ মূল উদ্দেশ্য ঠিক আছে গতিকে আমি যদি এতিয়া চাও ইয়াৰ উত্তৰটো কি হ'ব উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব টু প্ৰমোট জেন্ডাৰ সেনজিটিভ গভৰ্নেন্স এট গ্ৰাসৰুট লেভেল গতিকে তৃণমূল পৰ্যায়ৰ পৰাই যাতে পুৰুষ মহিলা উভয় কাম কৰাৰ সুবিধা পায় তেওঁলোকৰ ডেভেলপমেন্ট বা তেওঁলোকৰ তাত অন্তৰ্ভুক্ত হ'ব লাগিব তেওঁলোকৰ লিডাৰশ্বিপ লোৱাৰ বাবে যাতে কেপেবল হয় ঠিক আছে তো এতিয়া আহিছো আমি নেক্সট কুৱেশ্যন লৈকে কুৱেশ্যন নম্বৰ 10 লৈকে তো ইয়াত সুধিছে which film won the best picture award at the 97th Academy Awards গতিকে ৰিসেন্টলি আমাৰ একাডেমি এৱাৰ্ডছ বিলাক দিয়া হৈছে গতিকে 97th সংখ্যক যে একাডেমি এৱাৰ্ডছ ইয়াত কোনখন ছবিয়ে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে প্ৰশ্নত আমাক বেষ্ট পিকচাৰ এৱাৰ্ডৰ কথা সুধিছে তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব আনোৰা গতিকে বেষ্ট পিকচাৰ হৈছে আনোৰা তো ইয়াৰ ওপৰত যেকেটা ইম্পৰ্টেন্ট কুৱেশ্যন হয় আমি আলোচনা কৰিম এতিয়া নেক্সট কুৱেশ্যনটো লৈকে আহিছো কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে হু ওয়ান দ্য বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড গতিকে এই অস্কাৰ এৱাৰ্ড বা একাডেমি এৱাৰ্ড বুলিও কোৱা হয় অস্কাৰ এৱাৰ্ড বুলিও কোৱা হয় ঠিক আছে গতিকে অস্কাৰ এৱাৰ্ড বা একাডেমি এৱাৰ্ড 2025 ত আমাৰ কোনখন ছবিয়ে বেষ্ট পিকচাৰ এৱাৰ্ড পাইছে এটো আমি আলোচনা কৰিলো আনোৰা গতিকে ইয়াত সুধিছে এই আনোৰা ছবিখনৰ বাবে বেষ্ট ডাইৰেক্টৰৰ বঁটা লাভ কৰিছে গতিকে কোনে লাভ কৰিছে বেষ্ট ডাইৰেক্টৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা তো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব সিন বাকেৰ গতিকে আনোৰা ছবিখনৰ তেখেত পৰিচালক হয় আৰু তেওঁ পাইছে বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড লাভ কৰিছে অস্কাৰ এৱাৰ্ড 2025 ত এতিয়া আহিলো নেক্সট কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে সুধিছে which actor won the best actor award for his role in the brutalist গতিকে brutalist ছবিখনৰ অভিনয় কৰি কোনজন অভিনেতাই শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল তো ইয়াত সুধিছে আমাক বেষ্ট এক্টৰ এৱাৰ্ড কোনে লাভ কৰিছে তো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব এড্ৰিয়ান ব্ৰডিয়ে লাভ কৰিছে বেষ্ট এক্টৰ এৱাৰ্ড ছবিখনৰ কি নাম হেতু সুধিব পাৰে যে কোনখন ছবিৰ বাবে তেখেতে লাভ কৰিছে ছবিখনৰ নাম হ'ব দা ব্ৰুটালিষ্টৰ বাবে তেখেতে লাভ কৰিছে নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে মিকি মেডিসন ওয়ান বেষ্ট এক্ট্ৰেছ ফৰ হুইচ ফিল্ম যে এক্টৰ এৱাৰ্ডৰ কথা আমি পালো গতিকে বেষ্ট এক্ট্ৰেছ এৱাৰ্ড কোনে পাইছে অস্কাৰ এৱাৰ্ডত বা একাডেমি এৱাৰ্ডত মিকি মেডিসনে পাইছে গতিকে কোনখন ছবিৰ বাবে তেখেতে পাইছে ছবিখনৰ নাম আমাক সুধিছে তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব আনোৰা গতিকে অনোৰা ছবিখনৰ বাবে তেখেতে বেষ্ট এক্ট্ৰেছ এৱাৰ্ড লাভ কৰিছে বেষ্ট এক্টৰ লাভ কৰিছে এড্ৰিয়ান ব্ৰডি তেখেত ব্ৰুটালিষ্ট যিখন ছবি এইখনৰ বাবে লাভ কৰিছিল গতিকে এই অস্কাৰ এৱাৰ্ড বহুকেইটা কেটেগৰীত দিয়া হয় বহুতো কেটেগৰী আছে গোটেইবিলাক মনত ৰখাটো সম্ভৱ নহব কিন্তু যিমানখিনি পাৰি ইম্পৰ্টেন্টখিনি আমি মনত ৰাখিবলৈ ট্ৰাই কৰিব লাগিব মই ইম্পৰ্টেন্ট যিখিনি কুৱেশ্যন সাধাৰণতে সুধিব পাৰে সেইখিনি মই আপোনাক ইয়াতে দিছো যেনে বেষ্ট পিকচাৰ অনোৰা এটো মনত ৰাখিব লাগিব বেষ্ট এক্টৰ এড্ৰিয়ান ব্ৰডি কোনখন ছবিৰ বাবে তেখেতে পাইছে দা ব্ৰুটালিষ্ট তাৰ পিছত বেষ্ট এক্ট্ৰেছ মিকি মেডিসন কোনখন ছবিৰ বাবে তেখেতে লাভ কৰিছে অনোৰা ঠিক তেনেদৰে বেষ্ট ডাইৰেক্টৰ সিন বাকেৰ কোনখন ছবিৰ বাবে তেখেতে বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড পাইছে অনোৰা তাৰ পিছত বেষ্ট এনিমেটেড ফিচাৰ ফিল্ম ফ্লো বেষ্ট সিনেমাটোগ্ৰাফি লল ক্ৰলি ব্ৰুটালিষ্টৰ বাবে লাভ কৰিছে বেষ্ট ডকুমেণ্টাৰী ফিচাৰ ফিল্ম নো আদাৰ ল্যান্ড তো এনে ধৰণে ইম্পৰ্টেন্ট যিখিনি হয় সেইখিনি আমি মনত ৰাখিবলৈ ট্ৰাই কৰিব লাগিব
ঠিক আছে এতিয়া আহিছো নেক্সট কুৱেশ্যন লৈকে কুৱেশ্যন নম্বৰ 14 লৈকে When is World Wildlife Day celebrated annually? যে বছৰি কেতিয়া বিশ্ব বন্যপ্ৰাণী দিৱস পালন কৰা হয় যে বন্যপ্ৰাণী দিৱসৰ কথা সুধিছে World Wildlife Day কথা সুধিছে তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব মাৰ্চ 3 গতিকে 3 মাৰ্চ তাৰিখত প্ৰতি বছৰে পালন কৰা হয় World Wildlife Day পালন কৰা হয় গতিকে ইউনাইটেড নেশ্যনে 2013 চনত এৱাৰনেছৰ বাবে সজাগতাৰ বাবে এই দিৱসটো পালন কৰিছে বন্যপ্ৰাণীৰ গুৰুত্ব বা যিবিলাক বিলুপ্ত প্ৰায় প্ৰজাতি আছে ইহঁতৰ বাসস্থানৰ যাতে সুৰক্ষা কৰা হয় বা কিমান প্ৰয়োজনীয় হয় এই ওয়াইল্ড লাইফ বিলাক তো তাৰ সজাগতাৰ বাবে এই দিৱসটো 2013 চনৰ পৰাই পালন কৰি অহা হৈছে আৰু এই বছৰৰ থিম কি আছিল বুলি যদি সুধে 2025 বৰ্ষৰ থিম কি আছিল তেতিয়া হ'ব ওয়াইল্ড লাইফ কনজাৰভেশ্যন ফাইনান্স ইনভেষ্টিং ইন পিপল এণ্ড প্লেনেট গতিকে ইয়াত ফাইনান্সৰ কথা কৈছে গতিকে আমি যদি ওয়াইল্ড লাইফ বিলাক কনজাৰ্ভ কৰিব লাগে সংৰক্ষণ কৰিব লাগে সুৰক্ষা দিব লাগে তেনেহলে ফাইনান্সৰ প্ৰয়োজন হ'ব বা অৰ্থৰ প্ৰয়োজন হ'ব ইনভেষ্ট কৰিব লাগিব গতিকে এই থিমটোত এই বছৰ গুৰুত্ব দিয়া হৈছে ফাইনান্সৰ ওপৰত গুৰুত্ব দিছে ইনভেষ্টমেন্টৰ ওপৰত গুৰুত্ব দিয়া হৈছে ঠিক আছে তো এতিয়া আইছো আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 15 লৈকে সো ইয়াতে সুধিছে হু হ্যাজ বিন অনাৰ্ড উইথ দ্য ফৰ্বছ ইণ্ডিয়া লিডাৰশ্বিপ এৱাৰ্ডছ ৰিসেন্টলি যে হেউটিয়াকৈ তলৰ কাক ফৰ্বছ ইণ্ডিয়া লিডাৰশ্বিপ এৱাৰ্ডেৰে সন্মানিত কৰা হৈছে গতিকে ৰিসেন্টলি ফৰ্বছৰ ফৰ্বছ ইণ্ডিয়া লিডাৰশ্বিপ এৱাৰ্ড ঘোষণা কৰা হৈছে গতিকে কোনে লাভ কৰিছে তলৰ উল্লেখ কৰা বিলাকৰ ভিতৰত কোনে লাভ কৰিছে এই এৱাৰ্ড হেতু হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি হ'ব জয় শাহ গতিকে জয় শাহে লাভ কৰিছে গতিকে তেখেতৰ যি কন্ট্ৰিবিউশন তেখেতৰ যি অৱদান ক্ৰিকেটৰ ক্ষেত্ৰত গ্লোবাল ক্ৰিকেটৰ গভৰ্নেন্সৰ ক্ষেত্ৰত গতিকে তাৰ কাৰণে তেখেতক দিয়া হৈছে আৰু বহুকেইটা কেটেগৰী দিয়া হয় এই এৱাৰ্ড বহুকেইটা কেটেগৰী দিয়া হয় তেখেতে লাভ কৰিছে আইকনছ অফ এক্সিলেন্স যেটো কেটেগৰী এইটোত লাভ কৰিছে গতিকে বহুকেইটা কেটেগৰী দিয়া হ'ব অকল যে জয় শাহে পাইছে লিডাৰশ্বিপ এৱাৰ্ড তেনেধৰণৰ নহয় বহুকেইজনে লাভ কৰিছে আইকনছ অফ এক্সেলেন্সত যেনেদৰে জয় শাহে পাইছে ঠিক তেনেদৰে অজয় সিংও পাইছে লিডাৰশ্বিপ ইন এভিয়েশ্যন সেক্টৰত তেখেতৰ যি লিডাৰশ্বিপ তাৰ বাবে তেখেতে পাইছে সিইও অফ দা ইয়াৰৰ এৱাৰ্ড পাইছে ৰাজেশ জেজুৰিকাৰ মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ তেখেত সিইও গতিকে তেখেতে পাইছে গতিকে এনেদৰে বহুকেইটা কেটেগৰী দিয়া হৈছে গতিকে পেইড কোৰ্ছত মই আপোনাক গোটেই কমপ্লিট লিষ্টখন দি দিম গতিকে আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিল বহুকেইটা ইম্পৰ্টেন্ট কুৱেশ্যন আমি ডিসকাস কৰিলো গতিকে আপোনালোকে নোট ডাউন কৰি ল'ব এক্সামৰ সময়ত আপোনালোকৰ ৰিভিজনৰ বাবে যথেষ্ট সুবিধা হ'ব তো পৰৱৰ্তী ভিডিঅ'ত আপোনালোক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছো ধন্যবাদ